গাইজ, আজি মুৰ্গী মাংসৰ বইল ৰেচিপি বনাবলৈ তাৰ কাৰণে লাগিব আমাক আলু, পিঁয়াজ আৰু আধা নহৰু আৰু এইফালে জলকীয়া গোটেইবোৰ কাটি আৰু পিচি লোৱা হৈছে। এইফালে পানীটো বহাই দিলোঁ আৰু উতল অহাৰ লগে লগে চব বস্তু মই ইয়াতে দি দিলোঁ আৰু ইয়াতে তেজপাতো দি দিছোঁ আৰু এতিয়া মাংসটো দি দিলোঁ। যিহেতু সিদ্ধ হ'ব লাগিব, বহুত টাইম সিদ্ধ কৰাম, তাৰ কাৰণে নিজৰ পৰিমাণত পানীটো দি দিলে হ'ল আৰু নিমখটো নিজৰ অনুমানত দি দিব। আৰু এতিয়া মই মান ধনিয়া কাটি দি আছোঁ আৰু উতলি থকা দেখি মই পিছা জলকীয়াখিনিও ইয়াতে দি দিলোঁ আৰু এতিয়া আমাৰ ৰেচিপিটো হৈ গ'ল আৰু এতিয়া মই খাম আৰু আপোনালোকক জনাম কেনেকুৱা হৈছে। দেখাতে বাৰু টেষ্টি যেনে লাগিছে, খাই চাওঁ ৰ'বা। এতিয়া মই খাই দিলোঁ, টেষ্টি হৈছে, মাংসটো খাই চাওঁ ৰ'বা। সঁচাকৈ বহুত বেছি টেষ্টি হৈছে। এইখিনিয়ে আছিল মোৰ মিনি ব্লগটো।